নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল পংকজ লিংকালা আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু লৈ আনিছো এটা বিশেষ খবৰ আৰু আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত যে অসমৰ জনপ্ৰিয় গ্ৰন্থশিল্পী অসম ৰত্ন ভাৰত ৰত্ন এক অসাধাৰণ ব্যক্তিত্ব সম্পন্ন ব্যক্তি বহুমুখী প্ৰতিভাৰে সমৃদ্ধ আমাৰ সকলোৰে মৰমৰ আদৰৰ স্নেহৰ মানৱ দৰদী কণ্ঠশিল্পী হিয়াৰামঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই তেওঁ ইতিমধ্যে অকালতে ইহ সংসাৰৰ পৰা বিদায় মাগিবলগীয়া হৈছে আৰু তেওঁৰ এই বিদায়ত এতিয়া সমগ্ৰ অসমজুৰি এক শোকাকুল পৰিৱেশ সকলোকে শোকস্তব্ধ কৰি তেওঁৰ সংসাৰৰ পৰা অকালতে তেওঁ আঁতৰি গ'ল সকলোকে কন্দিয়াই আঁতৰি গ'ল আৰু তেওঁৰ এই যি অকাল মৃত্যু আচলতে সেই অকাল মৃত্যুৰ পিছতে ভাগি পৰিছে প্ৰতিজন অসমীয়ায়ো যেন কান্দি পৰিছে আপোনালোকে দেখিছে যে যেতিয়াই এই খবৰটো বিয়পি পৰিছিল আচলতে যে আমাৰ মাজত আমাৰ হিয়াৰামঠু আমাৰ হৃদয়ৰ স্পন্দন মানৱ দৰদী কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নাই তাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে স্থবিৰ হৈ পৰিছে যেন জনজীৱন সকলোৰে মুখে মুখে এতিয়া কেৱল জুবিনদাৰ কালজয়ী গীতসমূহ আৰু যিয়ে যেনেকৈ পাৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে মৰমৰ শিল্পীগৰাকীলৈ আৰু আপোনালোকে জানেই যে আচলতে এক অসাধাৰণ ব্যক্তিত্ব সম্পন্ন বহুমুখী প্ৰতিভাৰ অধিকাৰী মানৱ দৰদী কণ্ঠশিল্পী বিশ্ববিখ্যাত এগৰাকী কণ্ঠশিল্পী আছিল জনপ্ৰিয়তাৰ তেওঁ সকলো যি সীমা সেই সীমা চেৰ পেলাই তেওঁ সংগীত ক্ষেত্ৰৰ এক মুকুটবিহীন সম্ৰাট হৈ পৰিছিল আৰু সেইগৰাকী সম্ৰাটৰ অকাল বিয়োগত সকলোৱে এতিয়া মৰ্মাহত হৈ পৰিছে ইমান বিখ্যাত এগৰাকী ব্যক্তি হোৱাৰ পিছতো তেওঁ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ লগতহে ধুনীয়াকৈ চলিছিল সকলোৰে লগত সুন্দৰভাৱে মিলা প্ৰীতিৰে চলি গৈছিল আৰু যিমান পাৰে পাৰ্যমানে তেওঁ সংগীত ক্ষেত্ৰখনৰ কাৰণে কি কৰিলে সেয়া আপোনালোকে সকলোৱে অৱগত আৰু তেওঁৰ এই সংগীত ক্ষেত্ৰখনৰ তেওঁৰ যি অৱদান সেই অৱদানৰ কথা ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত কিন্তু তেওঁৰ সেই ভূমিকাৰ উপৰঞ্চি তেওঁৰ আন এক যি অমূল্য যি ভূমিকা সেয়া আছিলে মানৱ সেয়েহে কোৱা হয় তেওঁক এক মানৱ দৰদী কণ্ঠশিল্পী বুলি যাৰ বাবে তেওঁৰ মৃত্যুত আজি সকলোৱে ম্ৰিয়মান সকলোৰে চকু পানী কি ঠেলাৱালা কি ৰিক্সাৱালা সকলোৱে কান্দিছে তেওঁৰ বাবে আৰু সেয়েহে তেওঁৰ এই অকাল বিয়োগৰ পিছত শোকস্তব্ধ সমগ্ৰ অসম প্ৰতিটো স্তৰৰ ব্যক্তিয়ে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে যিয়ে যেনেকৈ পাৰে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বৰ্তমানৰ যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত দেখি আছে এই দৃশ্যাংশ গোৱালপাৰা জিলাৰ ধূপধাৰাস্থিত মিলন সংঘৰ উদ্যোগত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আজি আবেলি কিছু সময় পূৰ্বৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ধূপধাৰাৰ তিনিদলীয়া ৰাইজৰ সভাপতি সুনীল ৰাভাদাই ইয়াৰ লগে লগে বন্তি প্ৰজ্বলনৰ যি কাৰ্যসূচী সেয়া সমাপন কৰে ধূপধাৰা মিলন সংঘৰ সভাপতি শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু আব্দুল হক আহমেদ ছাৰে আৰু তেওঁৰ প্ৰতিচ্ছবিত যি তেওঁ সহযোগিতা কৰে ধূপধাৰা ব্যৱসায়ী সন্থাৰ সভাপতি দীপক হাজোৱাৰী দাই স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু তাৰ পিছতে এক বৃহৎ কেণ্ডেল মাৰ্চ উলিওৱা হয় তেওঁৰ আত্মাৰ চিৰ শান্তিৰ বাবে য'ত শ শ পুৰুষ মহিলা যুৱক যুৱতী অগণন লোক দেখিবলৈ পোৱা গ'ল প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা দীঘলীয়া শাৰী ধূপধাৰাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল প্ৰিয় শিল্পীগৰাকীৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আপোনালোকে দেখি আছে এয়া ধূপধাৰা মিলন সংঘৰ প্ৰাংগণৰ দৃশ্যাংশ কি যুৱক কি যুৱতী কি ডেকা কি বুঢ়া সকলোৱে ওলাই আহিছে এনেদৰে
প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু কেণ্ডেল মাৰ্চ উলিওৱা হয়। ইতিমধ্যে আপোনালোকে দেখিলে ধূপধাৰা যুৱ সমাজৰ উদ্যোগত য'ত বিভিন্ন দল সংগঠন ৰাইজ এনেদৰে ওলাই আহি প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হ'ল আৰু তেওঁৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত এই গানটো সকলোৰে মুখে মুখে সেই সময়ত উচ্চাৰিত হোৱা পৰিলক্ষিত হ'ল। ক'বলৈ ভাষা নাই। দাদাৰ জীৱন পৰিক্ৰমাৰ আধাৰত ময়ো কবিতাতে লিখিছিলোঁ 1500 শাৰীৰ। সেই গ্ৰন্থখন মোৰ ৰেডি হৈছিল, ছপা কৰি ওলোৱা হৈছিল, তেওঁৰ হাতেৰে উন্মোচন কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই সপোন হৈয়ে ৰ'ল।